কৰ্মীখিনি আমাৰ চৰকাৰ অহাৰ পিছত তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগিব। আমাৰ দ্বিতীয় উদ্দেশ্য হ'ব যে আমাৰ চৰকাৰ গঠন হৈ যোৱাৰ পিছত চৰকাৰী চাকৰিয়ালৰ যিসকলে পুৰণা পেঞ্চন বিচাৰি আছে সেই পুৰণা পেঞ্চন দিয়া ব্যৱস্থা আমাৰ হাতত হ'ব। গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে। আমি চৰকাৰ গঠন কৰাৰ পিছত এই বিজেপি দলৰ মদৰ দোকান বন্ধ কৰি আমি কৰ্মীখিনি আমাৰ চৰকাৰ অহাৰ পিছত তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগিব। আমাৰ দ্বিতীয় উদ্দেশ্য হ'ব যে আমাৰ চৰকাৰ গঠন হৈ যোৱাৰ পিছত চৰকাৰী চাকৰিয়ালৰ যিসকলে পুৰণা পেঞ্চন বিচাৰি আছে সেই পুৰণা পেঞ্চন দিয়া ব্যৱস্থা আমাৰ হাতত হ'ব। গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে। আমি চৰকাৰ গঠন কৰাৰ পিছত এই বিজেপি দলৰ মদৰ দোকান বন্ধ কৰি আমি চৰকাৰ